লিডুত ড্ৰাগছসহ আটক কৰিছে 2 সৰবৰাহকাৰীক। মাৰ্ঘেৰিটাত বৰ্তমান অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। শুক্ৰবাৰে সন্ধিয়া লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুচল থাপাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে লিডু বিদ্যানগৰ অঞ্চলৰ পৰা নিষিদ্ধ ড্ৰাগছসহ 2জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক 2জন ক্ৰমে মনসু হাইছা আৰু আজি মামাই বুলি জানিব পৰা গৈছে। দুয়োকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে মাৰ্ঘেৰিটা আৰু লিডুত শেহতীয়াকৈ মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহাই কালৰূপ ধাৰণ কৰাত চিন্তিত হৈ পৰিছে সচেতন মহল। লিডু আৰক্ষীয়ে স্থানীয় ৰাইজৰ তৎপৰতাত 7টাকৈ ড্ৰাগছ ভৰ্তি চাদা টেমা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ড্ৰাগছসহ সৰবৰাহকাৰী 2 ব্যক্তিক আটক কৰি নিজা তদন্ত অব্যাহত ৰাখিছে। আজিম মামাই হা আজিম মামাই মালটো ক'ৰ পৰা আনিছে? এই বিকাশ আপুনি ক'ত থাকে? আপুনি ঘৰ চাংলাং চাংলাং। আপোনাৰ পুৰা নামটো কি আছে? আজিম মামাই হা আজিম মামাই চাংলাং কোন জেগা ঘৰ? টাউনতে টাউনতে। তো এইটো মালটো মানে আপুনি বিকিব আনিছে? নাই বিক্ৰী হ'ল কি কাৰণে আনিছে ইমান? নিজে বিখাই আপুনি নিজে অকলে ইমানটো খাব পাৰে? নাই ইমানটো খাব নাপাৰে। কাৰ পৰা আনিছে ক'লে আপুনি মালটো? বিকাশ মঞ্চু হাইছা আপুনিবিলাক এইটো ধান বিজনেছটো কেতিয়াৰ পৰা কৰি আছে? বিজনেছ কৰে নাই। তো ইমান বেছিকৈ দি মাল আপোনালোকে কি কাৰণে লৈছে? এই লগৰীয়াটো অলপ যাম বুলি কোৱাৰ কাৰণে আহিছোঁ ভাইটো। তো ইফালে ক'ৰ পৰা আহিছে আপোনালোকে এতিয়া? মই ইয়াতে এইটো ভায়ে লৈ গৈছিলোঁ লগৰীয়াটোৱে। আপোনাৰ নামটো কি ক'লে? মঞ্চু হাইছা। হয়, এটা কথা ক'ব লাগিব। লিডু মাৰ্ঘেৰিটাত যে নিষিদ্ধ ড্ৰাগছৰ যি অবাধ প্ৰচলন আচলতে চলি আছে, ইয়াৰ আচলতে আজি এক প্ৰমাণস্বৰূপে আজি লিডু মহাবিদ্যালয়ৰ সমীপত ইয়াৰ স্থানীয় লোক কেইজনমানে আজি 2জন সন্দেহযুক্ত লোকক ইয়াত তেখেতসকলে ইয়াত সোধা পোছা কৰোঁতে তেখেতসকলৰ গাড়ীত আৰু তেখেতসকলৰ পকেটত আচলতে ড্ৰাগছ পোৱা গৈছে। নিষিদ্ধ ড্ৰাগছৰ সৰু সৰু যি চাদা টেমা, আচলতে চাদা টেমাত 7টাকৈ টেমাত এনেকুৱা পোৱা গৈছে ড্ৰাগছ। তো ইয়াতে আচলতে প্ৰমাণিত হৈছে যে আমাৰ ইয়াত যি ড্ৰাগছৰ অবৈধ বেহা, এই অবৈধ বেহা আচলতে ৰমৰমীয়াকৈ চলি আছে। আৰু এই আজি আমি গম পাইছোঁ, আজি এই ড্ৰাগছ তেখেতসকলে স্বীকাৰ কৰিছে, এই ড্ৰাগছসমূহ নিষিদ্ধ ড্ৰাগছসমূহ আনিছে ইয়াৰে ওচৰৰে বিকাশ ছেত্ৰী নামৰ এজন আচলতে কুখ্যাত ড্ৰাগছ মাফিয়াৰ পৰা। আগতেও বহুবাৰ তেখেত এই ড্ৰাগছৰ কেছত বহুবাৰ জেলত গৈছে, কিন্তু জেলৰ পৰা পুনৰ আহি যে তেখেতসকলৰ যি ৰমৰমীয়া ব্যৱসায়, এই ৰমৰমীয়া ব্যৱসায় আকৌ চলাই আছে। গতিকে আজি আমি দাবী জনাইছোঁ, আমি পূৰ্বতে আমি বহুবাৰ আচলতে আন্দোলন কাৰ্যসূচীও লৈছোঁ। গতিকে চৰকাৰে বা প্ৰশাসনে যি ইয়াৰ উচিত আইনী ব্যৱস্থা আছে, এই আইনী ব্যৱস্থা ল'বলৈ আমি দাবী জনালোঁ।